আমাৰ যেটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াত এক্সিডেন্ট হৈ এখিনি কোবাই গঢ়া বুলি কয় এইখন তাৰমানে আমি প্ৰশাসনক কেনে ধৰণে জনালে এখিনি মানে মেৰামতি কৰিব আগতে বহুত বাৰ কৈছো আৰু এটা মানুহ ইয়াত প্ৰতিদিনে পৰে এই দেখিলে মানে জানিব আৰু মস্ত মস্ত গা কিনাৰেদি মানে এইটো ৰাস্তা হৈছে এইফালদি মানুহ অহা যোৱা কৰিবলগীয়া হৈছে এই অৱস্থা আমি তাৰমানে গণতান্ত্ৰিক দেশত থাকি প্ৰত্যেকটোতে আমি এনেকে ধনী দিব লাগিব নেকি মুৰ্দাবাদ দিব লাগিব নেকি সেইটোৱে ভাল পায় নেকি চৰকাৰে তাৰমানে আমি মানে অতিষ্ঠ হৈ গৈছো এই এতিয়া এক মাহ মান হল এটো কাণ্ড এক মাহ মান হল আমি ভাবিছো কৰিব কিন্তু এনে ধৰণে আমি কলেহে কোনোবাবাৰ আহি পেলাই কৰি দিয়েহি দুদিন তাৰপিছত কেইটামান দেখিম শিলগুটি ছটিয়াই থৈ গুচি যাব এক্সিডেন্ট হ'ব মানুহ মৰিব তাৰপিছত পইচা কেইটামান দি মুখখন বন্ধ কৰি থব এয়াই আমাৰ গতি হৈছে কিন্তু আমি ইয়াতকে ডাঙৰকে ইয়াত বহি থাকিম আমি ইয়াত হেৰি চেৰি বাহ বান্ধি পেলাই আমি যদি নাহে প্ৰশাসনৰ মানুহ বা যোনে মেৰামতি কৰে এইটো এটা ডাঙৰ বিভাগ আছে বুলি আমি জানো তেওঁলোকে যদি মেৰামতি ইয়াত নকৰে তেতিয়াহ'লে কালিলে বা পৰহিলে ভিতৰত আমি বাহ বান্ধি পেলাই এইটো ৰাস্তাটো বন্ধ কৰি দিম আৰু সেই সিফালৰ যিটো প্ৰলেন সেইটো বন্ধ কৰি দিম এটাও নালাগে তাৰমানে আমাক সেইটোৰ অৱস্থা একদম শোচনীয় হৈ আছে স্থানীয় মানুহখিনি নোৱাৰে হৈ গৈছে অতিষ্ঠ ইমান মানে শুব যেতিয়া নোৱাৰো ল'ৰা ছোৱালী আহিব নোৱাৰে খোজকাঢ়ি যোৱাৰ কোনো সুবিধা নাই ইয়াত কোনো কাৰণত এফালে খোজকাঢ়ি যাব নোৱাৰে গাড়ী দেখিছে নহয় এনেকে গৈছে লুটিকাই পৰিব কোনো ৰাস্তা যাবলৈ ৰাস্তা মানে হেৰিয়ে নাইকিয়া গতিকে এইখিনি আমাক খুব সোনকালৰ ভিতৰত মেৰামতি কৰি দিব লাগে ফ'ৰ লেনটো খুলি দিব লাগে ফ'ৰ লেনটোৰ অৱস্থা শোচনীয় সেইটো ক'ব লাগিব সেইটো আৰম্ভ নহওঁতেই শেষেই হ'ল গতিকে সেইখিনিও আমি দাবী জনাইছো একদম অতি সোনকালে আমি বিচাৰো এই পথৰ মেৰামতি হওক মানুহবিলাক নমৰক মূল ঘাইপথ যিটো আমাৰ চাৰিআলিৰ পৰা ধৰি বাইপাছলৈকে ফ'ৰ লেনৰ বাইপাছলৈকে যি চোৱা ৰাস্তা আছে এই চোৱা এতিয়া সম্পূৰ্ণ গাড়ীখিনি টাউন হৈ পেলাই এইপিনে অহা যোৱা কৰে আৰু এইপিনেদি চৰকাৰৰ বিয়াগুম নেতা বিভাগীয় কৰ্তৃপক্ষ সকলো মানুহ এইপিনেদি অহা যোৱা আছে কৰি আছে কি তেওঁলোকে এইটো ৰাস্তা নেদেখে নেকি নে তেওঁলোকক আমি দেখুৱাই দিব লাগিব নেকি যে ইয়াত এক্সিডেণ্ট হৈছে মানুহ মৰিছে এয়া দেখুৱাই দিব লাগিব নে মানুহ মৰিলেহে তেওঁলোকে মেৰামতি কৰিব এনেকুৱা তেওঁলোকৰ কিবা নিয়ম আছে নেকি ৰিচেণ্টলি কালি মই নিজে ইয়াতে গাঁতত পৰি পেলাই মোৰ এক্সিডেণ্ট হৈছে এয়া চাওক কপালত এইটো হেৰি হৈ আছে গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাখন যদি মেৰামতি কৰি নিদিয়ে আৰু তাৰ উপৰি চাৰিআলি টাউনৰ পৰা ধৰি বাইপাছলৈকে সম্পূৰ্ণ ৰাস্তা যদি ভালকৈ বনাই নিদিয়ে তেতিয়াহ'লে অনতিপলমে আমি ইয়াত ধৰ্ণা কাৰ্যসূচী কৰিম আৰু এই পথ আমি অৱৰোধ কৰি ৰাখিম গতিকে চৰকাৰক আমি বা বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে 2 এদিনৰ ভিতৰতে এইটো যদি কৰি নিদিয়ে তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম